এইবিলাক কাৰুকাৰ্য নতুন নহয়, কিন্তু এইবিলাক পুৰণাই হয়। তথাপিও এতিয়া ধৰা পৰিল যেতিয়া আপোনালোক সতৰ্ক হ'ব লাগিব, আৰু আপোনালোকক সতৰ্ক কৰিবৰ কাৰণে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল। আপোনালোকক আজি এটা দিম একদম বিশেষ খবৰ, আৰু সেই খবৰটো ইতিমধ্যে চাগে আপোনালোকে পাইছে। কিন্তু তথাপিও যিসকলৰ সন্তান গুৱাহাটীত আছে সকলোকে কৈছোঁ, তেওঁলোকে বহুলোকে কয় পাৰ্ট টাইম জব কৰে। এস্কৰ্ট সাৰ্ভিস কি আপোনালোকে গম পায়নে? বহু লোকে কয় এস্কৰ্ট সাৰ্ভিস মানে কি হৈছে, ইংলিছত কৈ পেলাই দেখায়, কিন্তু এইটো অসমীয়াত ক'বলৈ গ'লে হ'ল পাৰ্ট টাইম জব। আৰু পাৰ্ট টাইম জবৰ নামত কিমান ছোৱালী সৰুতেই মানে কি হৈছে, সতীত্ব নষ্ট হৈছে সেইবুলিয়ে ক'ব লাগিব। আপোনালোকে হয়তো গম নাপাব। আৰু বহু লোকে আজিকালিতো আপোনালোকে জানে একদম গুৱাহাটীত পাৰ্ট টাইম জব বুলি কোৱাৰ লগে লগে ৰাতিপুৱাতে ওলাই যাব, 7-8টাত ওলাই যাব, তাৰপিছত আকৌ ঘূৰি আহিব। সকলোখিনি কিন্তু তেনেকুৱা নহয় দেই, সকলোবিলাক তেনেকুৱা নহয়। বিশেষতে স্থায়ী বাসিন্দা যিসকল, তেওঁলোকৰ সন্তান কিন্তু কেতিয়াও তেনেকুৱা হ'বলৈ নাযায়। আৰু কি হয়, মানে কিহৰ কি লিংক লাগি পেলাই গৈ মানে গাঁৱৰ পৰা যেতিয়া আহি লৈ পেলাই ইয়াত যেতিয়া পাখি মেলি দিব, আৰু তেতিয়াই তেওঁলোকে ফাণ্ডত ভৰি দিয়ে। আৰু জানে পাৰ্ট টাইম জব বুলি কোৱাৰ লগে লগে তেওঁলোকে লাগি যায়, একদম দেখে নহয় এড দেখাৰ পিছত মানে তেওঁলোক লাগি যায়, ক'ত কি হ'ব নহ'ব, ক'ত পাম কি পাম, সেইবিলাক একদম লাগি যায়। আৰু মাক দেউতাককো কয় তেওঁলোকে যে মই জব এটা বিচাৰি আছোঁ ৰ, তেনেকৈ কৈ মানে সেইবিলাকত ভৰি দিয়েগৈ। তেওঁলোকে কিন্তু গম নাপায় প্ৰথম অৱস্থাত, আৰু পিছত গম পালেও তেওঁলোকে সেই গেমৰ পৰা ওলাই আহিব নোৱাৰে, মানে সেই পাৰ্ট টাইম জবৰ পৰা ওলাই আহিব নোৱাৰে। কিন্তু এগৰাকী সাহসী যুৱতীৰ কাৰণে সেইটো মানে ওলাই পৰিলে, আৰু ওলাই পৰিলে গোটেইকেইটা মানে আপোনালোকৰ কথাটো শুনিলে চকু কপালত উঠিব। আৰু তেওঁৰ লগত জড়িত কোন জানেনে? তেওঁ পত্নী আৰু তেওঁ প্ৰেয়সী, মানে তিনিওটাই মানে সেই আজিকালি যে মই যে কওঁ 50-50, মতায়ো কাৰ লগত থাক, মাইকীও কাৰ লগত থাক, মুঠতে আমাক টকা পইচা লাগে, সেইটোৱেই হ'ল। আৰু সেই তেনেকুৱা কাৰণেই এইটো গেঙত এতিয়া ধৰা পৰিলে। আপোনালোকক কম সকলোখিনি, কিন্তু তাৰ আগতে আপোনালোকে চকু দিব লাগিব আপোনালোকৰ সন্তানসকলক, ল'ৰাই হওক বা ছোৱালীয়ে হওক। ল'ৰাসকল ইমান পটককৈ ফাণ্ডত নপৰে, তেওঁলোকে সেই মদ ভাং খোৱা সেইবিলাকত পৰে, কিন্তু ছোৱালীবিলাক পৰি যায় সেইবিলাক গেঙত। আৰু উঠি অহা ছোৱালী নহয় জানো, উঠি অহা ছোৱালী আজিকালিতো আপোনালোকে জানে, দেখাক দেখি বোলে কুকুৰেও কৰে একাদশী, সেই ঠিক তেনেকুৱাই হয়। লগৰ এজনী যদি আইফোন থাকে, তেওঁ বিচাৰিব মই কেনেকৈ আইফোন এটা ল'ব পাৰোঁ, কিন্তু ইফালে লাগে বাপেকহঁতে মানে কিবা কয় নহয়, কথা চিলোৱাকৈ পিন্ধি থাকক। তথাপিও তেওঁলোকৰ মানে ল'ৰা ছোৱালীৰ ফেশ্বনটো কেতিয়াও নমৰে, আৰু তেওঁলোকে সেইবিলাক কথা পাহৰি যায়, আৰু গুৱাহাটীত আহি পাৰ্ট টাইম জবত পৰি যায়। আৰু পাৰ্ট টাইম জবটোৱে হৈ গ'ল কি মানে তেওঁলোকৰ মূল হাথিয়াৰ। আৰু সেইটো পোৱাৰ পিছত তেওঁলোকে আকৌ কি কৰে, মানে চেইন ছিষ্টেম, এজনীৰ পৰা এজনী, তাৰপিছত কি হয়, সেই ছোৱালীখিনি একেবাৰে নষ্ট হৈ যায়, আৰু সকলোখিনি সৰ্বনাশ হয়। আৰু কিন্তু এতিয়া ভগৱানে সেই ছোৱালীজনী সেইজনী সৎ সাহসী ছোৱালী বুলি ক'ব লাগিব, আৰু সেই সৎ সাহসী ছোৱালীজনীৰ কাৰণে সেই গেংটো ধৰা পৰিলে। ধন্যবাদ দিছোঁ সেই ছোৱালীজনীক, যিয়ে নহওক তেওঁ সেইবিলাকত নাছিলে, আৰু নথকাৰ কাৰণে তেওঁলোকে সেইবিলাক বিচৰাও নাছিলে। আৰু তেওঁ ভাবিছিলে যে আমি কষ্ট কৰি যিটো পাম সেইটোহে, নহয় জানো, ওপৰতে আমাক পোৱাটো, আমাক দেহা বিক্ৰী কৰি খোৱাটো আমাক নালাগে। আৰু সেই ছোৱালীজনীৰ সাহসতে এই গেংটো ধৰা পৰি গ'ল। মহানগৰত পঢ়িবলৈ অহা কন্যাৰ খবৰ ৰাখক পিতৃ মাতৃয়ে। কন্যাই কি কৰে, কলৈ যায়, খবৰ কৰক পিতৃ মাতৃয়ে। পাৰ্ট টাইম চাকৰিৰ নামত আপোনাৰ কন্যা নিয়োজিত হৈছে নেকি এস্কৰ্ট ছাৰ্ভিচত? ধনৰ বিনিময়ত মহানগৰৰ হোটেলৰ কোঠাত কাৰোবাৰ দেহা বিক্ৰী কৰিছে নেকি আপোনাৰ কন্যাই? খবৰ ৰাখক পিতৃ মাতৃয়ে। মহানগৰত ধৰা পৰিল এস্কৰ্ট গেঙৰ মাষ্টাৰ মাইণ্ড। সুন্দৰ চেহেৰাৰ এই যুৱকজনলৈ মন কৰক, নাম অভিৰঞ্জন দাস। কিন্তু অভিৰঞ্জনৰ সুন্দৰ চেহেৰাৰ আঁৰত আছে এক পিশাচৰ চেহেৰা। এই অভিৰঞ্জনে মহানগৰত দীৰ্ঘদিনৰ পৰা চলাই আহিছে এস্কৰ্ট ছাৰ্ভিচ। অভিৰঞ্জনক এই কামত সহায় কৰে এই দুগৰাকী যুৱতী। ইয়াৰে এগৰাকী অভিৰঞ্জনৰ পত্নী,
আৰু এই তিনিওৱে দীৰ্ঘদিনৰ পৰা শাৰীৰিক সুখৰ বাবে যুৱতী মহিলাক যোগান ধৰে গ্ৰাহকক। আৰু এই সমস্ত ঘটনা পোহৰলৈ আনিছে এই তিনি নৰপিশাচৰৰ ফান্দত ভৰি দিয়া এগৰাকী ভুক্তভোগী যুৱতী। প্ৰথম অৱস্থাত পাৰ্ট টাইম চাকৰিৰ বাবে পাৰ্চনেল এছিষ্টেণ্ট বিচাৰি বিজ্ঞাপন দিয়ে OLX। আৰু সেই পাৰ্ট টাইম চাকৰিত যোগদান কৰা যুৱতী মহিলাক পিছৰ পৰ্যায়ত চলায়া বলে কৌশলে ব্যৱহাৰ কৰে দেশ ব্যৱসায়, প্ৰেৰণ কৰে হোটেলৰ কোঠাই কোঠাই। আৰু এই তিনি পাখণ্ডৰ নিৰ্দেশ অমান্য কৰিলে মাৰপিট আৰম্ভ কৰে যুৱতী মহিলাৰ ওপৰত। পাছে 100 গৰু মাৰিলে এদিন বাঘৰো মৰণ নিশ্চিত। ফলত ভুক্তভোগী যুৱতীৰ অভিযোগৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে এই তিনি পাখণ্ডক। उसके चलते उसने जॉब सर्च करना शुरू किया। OLX प्लेटफॉर्म पे उसे जॉब ऑफर हुआ है पर्सनल असिस्टेंट का। धीरे धीरे उसे ये समझ आएगा कि पर्सनल असिस्टेंट का जॉब का अर्थ होता है कि आपको एम्प्लॉयर के साथ फिजिकल रिलेशनशिप, सेक्सुअल रिलेशनशिप इस्टेब्लिश करना पड़ेगा। हाई एंड पीपल, तो उनको आप बुकिंग कर सकते हैं। आवरली रेट्स भी होते हैं, फुल नाइट रेट्स भी होते हैं, जिनको आप किसी भी होटल वगैरह बहुत सारी जगहों पे इंगेज करके बुलाया जा सकता है। इस तरीके की सर्विसेज ऑफर होती हैं वहाँ पर। तो विक्टिम को भी इस तरीके की चीज़ों में फंसा लिया गया। इनिशियली मजबूरन उसको जाना पड़ा। उसके बाद धीरे धीरे ये जो मेन अक्यूज़्ड है हमारा, जिसका नाम है अभिरंजन दास, अभिरंजन दास ने धीरे धीरे खुद भी उसको एक्सप्लॉइट करना शुरू किया लड़की को। उसके वीडियोस, फोटोज़ बना लिए बहुत सारे आपत्तिजनक। इन अक्यूज्ड पर्सन्स हैं जो मेनली इसको ऑपरेट करते थे। अभिरंजन दास जो कि ओरिजिनल बारपेटा का है पर दिसपुर में रहता है। এতিয়া আপোনালোকে দেখিলেনে এস্কৰ্ট ছাৰ্ভিচ কি বা শুনিলে চাগে, হয় নে নহয়? কিন্তু আপোনালোকক এটাই কৈছোঁ, আপোনালোকে বেয়া নাপাব। আপোনালোকৰ সন্তানসকলক সুৰক্ষিত কৰিবৰ কাৰণেহে মই এই কথাখিনি ক'লোঁ। তাৰ বাদে মোৰ ক'বলগীয়া একো কাৰণ নাই। বন্ধু বান্ধৱীসকল বেয়া নাপাব, আৰু বেয়া পালেও আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিব। এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।